হয় আমি আজি বহুকেইটা দাবী লৈ আগতেও আমি এই দাবীবিলাক উত্থাপন কৰিছোঁ, মেমৰেণ্ডাম বাৰে বাৰে দিয়া হৈছে, কিন্তু এই দাবীবিলাক আমাৰ পূৰণ কৰা নাই। গতিকে এনেদৰে আমি আজি ৰাজপথত ওলাই আহিব লগা হৈছে আৰু এইটো অতিকৈ দুৰ্ভাগ্যজনক, কাৰণ আমি এসময়ৰ ক'ভিড যোদ্ধা আছিলোঁ। গতিকে ক'ভিড যোদ্ধা আজি ৰাজপথত, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা এখন চৰকাৰৰ কাৰণে, এখন ৰাজ্যৰ কাৰণে আৰু একোৱেই হ'ব নোৱাৰে। গতিকে আমাৰ দাবীসমূহৰ প্ৰথম দাবী হৈছে আমাক সমকামৰ সম দৰমহা লাগে। দ্বিতীয় দাবী হৈছে আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত আমাক নিযুক্তি প্ৰক্ৰিয়া লাগে। যিবিলাক আমাৰ ভেকেঞ্চিত ওলাই থাকে সেইবিলাক যদি আমাৰ এতিয়া ছিনিয়ৰ বেচিছত আমাক পৰ্যায়ক্ৰমে আমাক ৰেগুলেশ্যন কৰি থাকে তেতিয়াহ'লে আজি আমি এনেদৰে ৰাজপথত ওলাই আহিব নালাগে। আৰু থাৰ্ড কথা হ'ল আমাক ৰাজ্যিক কৰ্মচাৰীৰ সমানে যিবিলাক সা সুবিধা আছে, ধৰক CL, EL বা আমাৰ গ্ৰেচুইটিৰ সুবিধা বা পেঞ্চনৰ সুবিধা, এইবিলাক যিবিলাক ৰাজ্যিক কৰ্মচাৰীৰ সমান পৰ্যায়ত যাতে আমাক দিয়ে, কাৰণ আমি একেখন টেবুলত বহি একে ডেজিগনেশ্যনৰ মানুহে আমি একেই কামে কৰি আছোঁ। গতিকে আমি বহুত আক্ষেপ লৈ আৰু বহুত ক্ষোভ লৈ আমি আজি ওলাই আহিছোঁ। গতিকে আমি এতিয়া আৰু সময় উকলি গ'ল, স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ অনুযায়ী আমাক নিযুক্তি দিয়া সময় উকলি গ'ল। এতিয়া আমাক জাষ্ট সমকামৰ সম দৰমহা লাগে, কাৰণ আমি বহুত অলৰেডি আমি বহুত মেমৰেণ্ডাম দিছোঁ, বাৰ আমি মেমৰেণ্ডাম দিওঁ। আমাৰ মেমৰেণ্ডামবোৰ মানে আওকাণ কৰা দেখা গৈছে, আমাক মাহীয়ে চকুৰে চোৱা দেখা গৈছে। আৰু এটা কথা ক'ব বিচাৰোঁ, একে মিছন SSA যদি 3 বছৰ কাম কৰাৰ পিছত এক্সপিৰিয়েঞ্চ বেচিছত যদি ৰেগুলেশ্যন কৰিব পাৰে, তেতিয়াহ'লে আমাৰ NHM একেই হয়, একে স্কিম হয়। গতিকে যদি SSA ল'ব পাৰে, NHM কিয় ৰেগুলেশ্যন কৰিব নোৱাৰে? একেখন ৰাজ্যত ইমান অন্যায়, ইমান অবিচাৰ। গতিকে আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ, কাৰণ যিহেতু এইখন আমাৰ সংবিধান মতে এখন গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিক সম্পূৰ্ণ নীতি নিয়মৰ মাজেদি আমি ইয়াত বহিছোঁ। গতিকে আপোনালোকৰ মাজেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এই কাতৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ দাবীবোৰ আজি বহুত দিন উকলি গ'ল, বহুতবাৰ আমি এনেকৈ ষ্ট্ৰাইকত বহিলোঁ, আমি সচলত কৰিলোঁ, আমি ডিষ্ট্ৰিক্ট ভিজিট কৰি, আজি গোটেই অসমতে এনেকৈ ডিষ্ট্ৰিক্টে বহিছে আমাৰ NHM কৰ্মচাৰী। আমাৰ 24,000ৰ ওপৰ কৰ্মচাৰী আছে, সহজ কথা নহয়। 24,000 এমপ্লয়ৰ, 24,000 ফেমিলি। গতিকে অকণমান আমাৰ কথাখিনি ভাবি চাওক, আমাৰ কথাখিনি বুজি চাওক। আমাৰ মানে 24,000 মানুহক কিন্তু আওকাণ কৰিলে এইটো মানে সম্পূৰ্ণ বেলেগ পৰিস্থিতিৰ সৃষ্টি হৈ যাব। গতিকে আৰু মানুহবোৰৰ কিমান অসুবিধা হৈছে, হস্পিটেলবোৰ আমি বন্ধ ৰাখিব লগা হৈছে, ইমাৰ্জেঞ্চি ডিউটিবোৰ কৰি আছে, বাকীবোৰ আমি গোটেইবিলাক এৰাই হৈ গ'ল। গতিকে আমাৰ দাবীবোৰ যাতে মানি লয়, সেই আমাৰ কাম কৰা তেওঁলোকৰ দৰমহা আমাৰ যিটো 7 পেও দিব লাগিছিল সেইটো দিয়া নাই। সমকামৰ বাবে সম মজুৰি বা সমকামৰ বাবে সম দৰমহা, এইটো আমাৰ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে, মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ 2013 চনতে আমাৰ কি কৰিছিলে, এইটো ভাৰ্ডিক্ট দিছিলে আৰু সেই মৰ্মে ইমপ্লিমেণ্টেশ্যন আজিলৈকে হোৱা নাই। কৰ্মচাৰীসকলক এইটো যুক্তিসংগত বা ন্যায়সংগতভাৱে আমাক বঞ্চিত কৰি আছে। আমি পাওঁ, আমাৰ ইয়াৰ পোৱাৰ কাৰণে আমাৰ যোগ্যতা আছে। আমি একে কামৰ বাবে একে দৰমহাৰ ক্ষেত্ৰত যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ এইটো ঘোষণা কৰিছে, ভাৰ্ডিক্ট দিছে, গতিকে সেয়ে আমাৰ কৰ্মচাৰীসকলে মাৰ বান্ধি থিয় হৈ যাতে এই দাবীটো আমি সাব্যস্ত কৰি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰি মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ এই মূল দাবী আমাৰ মূল দাবী আমাৰ 8টাৰ ভিতৰত আমাৰ প্ৰথম দাবী হ'ল কি, সমকামৰ বাবে সম দৰমহা আৰু স্কেল পে প্ৰদান কৰা। আৰু আমাৰ যিটো EPF বা গ্ৰেচুইটিৰ ক্ষেত্ৰতো আমাৰ ইতিমধ্যে নটিফিকেশ্যনো হৈ গৈছে 2021 চনত, তথাপিও আমাৰ কাৰ্যকৰীকৰণ হোৱা নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক নিবেদন কৰিব বিচাৰিছোঁ, আমাৰ এই ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত আমাৰ কৰ্মচাৰীসকলে অথাই সাগৰত বুৰ দিয়াৰ দৰে হৈছে, কণা হাঁহক পতান দিয়াৰ দৰে আমাক ঠগাই আছে। যিটো সময়ত NHM কৰ্মচাৰীসকলে ক'ভিডৰ দৰে মানে দুৰ্যোগপূৰ্ণ সময়ত সেৱা আগবঢ়াই ৰাইজৰ হিতাৰ্থে, জনসাধাৰণৰ হিতাৰ্থে কাম কৰিছিল, আৰু যিটো সময়ত আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও আমাক বিকশিত অসমৰ সেনানী বুলি তেখেতে অভিভূত কৰিছিল। গতিকে তেনেস্থলত তেখেতে আমাক কৈছিলোঁ প্ৰথম কেবিনেটতে সিদ্ধান্ত লৈ আমাৰ কৰ্মচাৰীসকলৰ দাবী পূৰণ কৰিব। তথাপিও আমি ৰিমাইণ্ডাৰ হিচাপে আকৌ কৰ্মচাৰীসকলে ন্যায্য দাবী পূৰণৰ ক্ষেত্ৰত আমি সহৃদয়তাৰে আজিও আমি নতশিৰে তেখেতৰ এই কাৰ্যকৰণ কৰাৰ ক্ষেত্ৰত আমি এই যে আমাৰ দাবীসমূহ মানি লয়, এইটো আমি সকলো কৰ্মচাৰীৰ তৰফৰ পৰা আমি জিলাৰ সভাপতি সম্পাদক হিচাপে দুজনে আমি নিবেদন কৰিছোঁ। আমাৰ কাৰিকৰী সংস্থা আৰু NEA আমাৰ দুটা সংস্থা লগ হৈ একেলগে আমি ধৰ্মঘট পালন কৰিছোঁ আৰু নিশ্চিতভাৱে আমি এই দাবী সাব্যস্ত কৰিছোঁ আৰু দাবীসমূহ পূৰণ কৰি আমাৰ কৰ্মচাৰীসকলক যাতে ভৱিষ্যতে
কোনো ৰকমে অৰ্থ ব্যৱস্থাৰ লগত চলিব পৰা কৰে তাকে আমি নিবেদন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।